ফুলৰ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে চিপাঝাৰৰ দম্পতীয়ে। নাৰ্জী ফুলৰ খেতিৰে স্বাৱলম্বী হৈছে গন্ধিয়া পথাৰৰ অলকা ৰাজবংশী আৰু চম্পু ৰাজবংশীয়ে। প্ৰায় ৩ কঠা ভূমিত কৰিছিল নাৰ্জী ফুলৰ খেতি। বজাৰত নাৰ্জী ফুল বিক্ৰী কৰি আৰ্থিক সকাহ লাভ কৰিছে পৰিয়ালটোৱে। আৰু এই সন্দৰ্ভত বিতং তথ্য জনাব সতীৰ্থ সাংবাদিক মনোজ আলীয়ে। ব্যৱসায়িক ভিত্তিত নাৰ্জী ফুলৰ খেতি কৰি ইতিমধ্যে স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে চিপাঝাৰৰ এটা বিশেষ দম্পতীয়ে। মই দেখুৱাইছোঁ সেই দম্পতীটো, যিটো দম্পতীয়ে এনেধৰণে প্ৰায় ৩ কঠা ভূমিত তেওঁলোকে নাৰ্জী ফুলৰ খেতি কৰিছে আৰু এক শোভাবৰ্ধন কৰি দৃশ্য, এক সুশোভিত দৃশ্য আমি দেখুৱাই আছোঁ প্ৰতিদিন তাৰ দৰ্শকসকলক। আৰু তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছোঁ। যি পূজা পাৰ্বণ ধৰ্মীয় উৎসৱ য'ত আচলতে নাৰ্জী ফুলৰ প্ৰয়োজন হয়, তেনেধৰণে আচলতে মানসিকতা আগত ৰাখি এই ফুলৰ ব্যৱসায় তেওঁলোকে আৰম্ভ কৰিছে। আমি কথা পাতিম। গছ নিজে ৰুইছে, আপোনালোকে নিজে মাটি চহাইছে, যথেষ্ট কষ্ট হৈছে আপোনালোকৰ? হয়, আমি এইখিনি মাটি তাৰমানে অলপ অসুবিধা হয় অন্য খেতিৰ কাৰণে, সেইকাৰণে এইখিনি মাটিতে চহা কৰি আজি 3 মাহ আগতে পুলি বীজ দিলোঁ, তাৰপিছত ৰ'লোঁ পুলিখিনি ৰুই এতিয়া এই ছিঙিব লগা পৰ্যায় পৰিছে। আৰু আমি আগতে 2বাৰ ছিঙিছোঁ। এই ফুলখিনি আমি গুৱাহাটীত দি আছোঁ। এতিয়া আপোনালোকৰ এই ফুল বিক্ৰী কৰাৰ কাৰণে অসুবিধা নাই? একো অসুবিধা নাই। আমি এতিয়া দেখিছে আপোনালোকে এই 3 বস্তা 4 বস্তা ফুল হয়, 2-3 দিনৰ মূৰে মূৰে এইখিনি ফুল আমি গুৱাহাটীত দি যাওঁ। এটা আহে আৰু পইচা এনেই বহি থকা মানুহ যেতিয়া। ইয়াৰ মূল্যটো কেনেকুৱা আপোনালোকৰ? ইয়াৰ মূল্য এইটো বস্তুটো মালা ছিষ্টেম হয়। মালা ছিষ্টেম 20টা ফুলৰ মালা 30 টকা পোৱা যায়। অতি কম মূল্য? মূল্য অতি কমেই কষ্ট হিচাপে, তথাপিতো আৰু কৰিছোঁ যেতিয়াতো বস্তুটো বজাৰখন পাইছোঁ, বিক্ৰী কৰি আছোঁ। এয়া দেখুৱাইছোঁ তেওঁলোকে প্ৰতিজোপা ফুল এনেধৰণে ফুলিবলৈ ধৰিছে আৰু এক সুন্দৰ নান্দনিক দৃশ্য। বহুতে আচলতে এই আপোনালোকৰ ফুলৰ বাগানত প্ৰৱেশ কৰি ফটো তুলিবলৈ চেষ্টা কৰে। কৰে, ভালে লাগে আমাৰ বস্তুটো দেখি বা ৰাস্তাৰ পৰা দেখিবলৈ ভাল লগা হৈছে। পূজা পাৰ্বণ সকলোৱে বিচাৰে, সেইকাৰণে আৰু ভাবিছোঁ আৰু আমি বস্তুটো তাৰমানে পইচাতকৈ বেছিকৈ বস্তুটো বেছি ভাল লগা, শোভা বৰ্ধন বেছি হৈছে, সেইকাৰণে বেছি ভাল লাগিছে। আৰু এতিয়া আপোনালোকে কষ্ট কৰিছে? কষ্ট কৰিছোঁ 3 মাহ হ'ল। 3 মাহ হ'ল। কেনে ব্যৱসায় কেনে আগবাঢ়িছে আপোনালোকৰ? ঠিকে আছে, এতিয়া নতুনকৈ আৰম্ভ কৰিছোঁ। আৰু এতিয়া মই দেখুৱাইছোঁ চিপাঝাৰ বিধানসভা সমষ্টিৰ কুৰুৱাৰ সমীপৱৰ্তী এখন গাঁৱৰ দৃশ্য, য'ত এনেধৰণে তেওঁলোকে নাৰ্জী ফুলৰ খেতি কৰিছিল আৰু প্ৰতিজোপা ফুল এনেধৰণে ফুলিবলৈ লৈছে। আৰু ইতিমধ্যে যিসমূহ আচলতে ফুলৰ ব্যৱসায় কৰা লোক, তেওঁলোকে এই অঞ্চলত প্ৰৱেশ কৰি এই ফুল ক্ৰয় কৰিবলৈ লৈছে। মই দীঘলীয়া শাৰী দেখুৱাইছোঁ। এয়া এক নয়নাভিৰাম দৃশ্য, এক প্ৰকৃতিৰ শোভাবৰ্ধনকাৰী দৃশ্য বুলি ক'ব পাৰি। কাৰণ এনেধৰণৰ এতিয়া ব্যৱসায়িক ভিত্তিত যি নাৰ্জী ফুলৰ খেতি কৰিছে, তাৰ জৰিয়তে তেওঁলোকে এনেধৰণে উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰিছে। আমি কথা পাতিম শেষবাৰৰ বাবে। আপুনি 3 কঠা মাটিত কৰিছে, এতিয়া আপোনাৰ ইয়াৰ পৰা কিমান উপাৰ্জন হ'ব বুলি আপুনি ধাৰণা কৰিছে? এতিয়া মইতো 3বাৰমান ফুল দিলোঁ। হয়, মই ভাবিছোঁ অন্য খেতিটো লাভজনকে হয়। যি পৰিশ্ৰম হয়, পৰিশ্ৰম হিচাপে পৰিশ্ৰমতকৈ মজুৰিটো অলপ বেছিকৈ মিলি যাব আমাৰ অন্য খেতি। এই মানসিকতাটো কেনেকৈ আহিল আপোনালোকৰ? এই মানসিকতাটো মানে মই আমাৰ কামৰূপত মানুহ আছে, কামৰূপৰ মানুহখিনি এই খেতি কৰি বহুত চহকী হৈছে দেখিছোঁ। তেওঁলোকে ক'লে যে মনোজ আলী, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।